বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকে অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে